শ্বেখ ব্ৰাদাৰ্ছ আৰম্ভ হৈছিল 1885ত আৰু সেই একেটা সময়তে ভাৰতবৰ্ষত এটা বিৰাট বিখ্যাত অৰ্গেনাইজেশ্যন আৰম্ভ হৈছিলে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰো 135 ইয়াৰ্ছ হ'ল, শ্বেখ ব্ৰাদাৰ্ছৰো 135 ইয়াৰ্ছ হ'ল। কেইবাজনো প্ৰাইম মিনিষ্টাৰ আৰু প্ৰেচিডেণ্টে ইয়াৰ আপোনালোকৰ ব্ৰেড বা বিস্কিটছ বা খাই ভাল, ইনক্লুডিং জৱাহৰলাল নেহৰু, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা যদি নিয়ে তেখেতৰ ফেভৰেট। হেল্ল' এভৰিৱান, মই জাৰিদ হুছেইন আৰু আপোনালোকে চাই আছে লাইফ টাইমৰ বিশেষ অনুষ্ঠান বিশেষ ব্যক্তিত্ব। আৰু আজি মোৰ অতিথি হৈছে বিখ্যাত শ্বেখ ব্ৰাদাৰ্ছৰ বৰ্তমানৰ স্বত্বাধিকাৰ এডভকেট SM নৱাজ ডাঙৰীয়া। আপোনাক স্বাগতম জনাইছোঁ আমাৰ। মই লাইফ টাইমকো ধন্যবাদ জনাইছোঁ আমাক ইণ্টাৰভিউ লোৱাৰ কাৰণে, আমাৰ ইয়াতে অহাৰ কাৰণে আপোনালোককো ধন্যবাদ। তেখেতক সুধিবলগীয়া বহুত কথা আছে, শ্বেখ ব্ৰাদাৰ্ছৰ হিষ্ট্ৰী জানিবলৈ বহুতে ইচ্ছা কৰে, কিন্তু তাৰ আগতে মই সকলো দৰ্শকক কৈ থওঁ যে শ্বেখ ব্ৰাদাৰ্ছ আৰম্ভ হৈছিল 1885ত আৰু সেই একেটা সময়তে ভাৰতবৰ্ষত এটা বিৰাট বিখ্যাত অৰ্গেনাইজেশ্যন আৰম্ভ হৈছিলে, সেইটো হৈছে আপোনাৰ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰো 135 ইয়াৰ্ছ হ'ল, শ্বেখ ব্ৰাদাৰ্ছৰো 135 ইয়াৰ্ছ হ'ল। 135 ইয়াৰ্ছ এটা বিজনেছ চলাই আছে আপোনালোকে। মানুহৰ বিজনেছ আজিকালি এবছৰো নচলে বহুতৰ। কেনেকুৱা ফিল হয় ইমান এটা লং জাৰ্ণি? হয়, এইটো তাৰমানে আমাৰ গ্ৰেণ্ডফাদাৰ গোলাম ইব্ৰাহিম চাহেবে আৰম্ভ কৰিছিল ইয়াতে। আমি কেলকাতাৰ পৰা অহাৰ পিছত ইয়াতে বেকাৰী আৰু বহুত কিবা কিবি আছিল তেতিয়া। তো কিন্তু আমি এই চেণ্টিমেণ্ট যে মোৰ গ্ৰেণ্ডফাদাৰ ইয়াতে দুই ভাই কেনেকুৱা আহিছিল, কিমান কষ্ট কৰিছিল, আৰু এইটো এটা ফেমিলি বিজনেছ এতিয়া। আৰু আমি যে এতিয়া আৰু বিজনেছ বুলি নকওঁ, এতিয়া আমি ছাৰ্ভিচ বুলিয়ে কওঁ মানুহৰ লগতে। কাৰণ আমাৰ যিবিলাক কাষ্টমাৰ সিহঁতেও যি আহে ইয়াতে, সিহঁতে কেতিয়াও ফিল নকৰে মই বেলেগৰ দোকানত গৈছোঁ। সিহঁতে ফিল কৰে যে আমি আমাৰ নিজৰ দোকানতে আহিছোঁ। এটা চেণ্টিমেণ্টেল এটা গ্ৰ' কৰিছে মানুহৰ লগত। আমাৰ এটা মানে বহুত ক্লাছেছ মানুহৰ আহে, চব মানুহৰ লগত মোৰ যে এটা মানে ৰিলেশ্যন, এটা চেণ্টিমেণ্ট, এইটোৱে হ'ল ডাঙৰ কথা। আৰু আপোনালোকে অৰিজিনেল ক'ৰ পৰা আহিছিলে? আমাৰ একচুৱেলি ইউ আৰ ফ্ৰম হুগলী ডিষ্ট্ৰিক্ট, West Bengal. West Bengal, yes. Tarakeshwar, the famous Shiva temple. তো তাৰ পৰা আমাৰ আগতে বিজনেছ আছিল কেলকাতাত। কেলকাতাৰ মিৰ্জাপুৰত আমাৰ গভৰ্ণমেণ্টৰ লগত বিজনেছ আছিল। এট দেট টাইম ইণ্ডিয়া হোৱা নাই, ব্ৰিটিছ টাইম আছিল। এই টাইমৰ পৰাই এইটো বিজনেছ ষ্টাৰ্ট হোৱা। আৰু কেলকাতাত বিজনেছ যেতিয়া মষ্ট প্ৰবলি 1900ত প্লেগৰ এটা কেলকাতাত মানে প্লেগ আৰম্ভ হৈছে, এপিডেমিকটো। সেই সময়ত মানে তেওঁ অসমলৈ আহে। অসমলৈ আহে। আৰু এট দ্যাট টাইম অলছ' মানে ব্ৰিটিছ গভৰ্ণমেণ্ট সিহঁতে টি গাৰ্ডেন এণ্ড অল ডেটছৰ কাৰণে সিহঁতে আহিল অসমত। অসমত অহাৰ পিছত আমাৰ লগত আগৰ পৰাই যেতিয়া এটা লিংক আছিল বিজনেছৰ থ্ৰু বিজনেছ, কেলকাতা বিজনেছ, তো সিহঁতে আমাক সিহঁতৰ মানে ইণ্টাৰেষ্টৰ কাৰণে আমাক ইয়াতে অসমত মাতিল। আৰু আপোনালোকে অসমত আহি প্ৰথমবাৰৰ বাবে ব্ৰেড কালচাৰটো আৰম্ভ কৰিলে। ব্ৰেড আপুনি ছ'ডা ক'ল্ড ড্ৰিংক, এইটো আমাৰ বেলজিয়ামৰ লগত আগতে আছিল, কোলাবৰেশ্যন আছিল। এইটোও আমাৰ কিন্তু ফাৰ্ষ্ট। আৰু তেতিয়া এইটো ধৰক আমাৰ নট অনলি ব্ৰেড এণ্ড বাটাৰ এণ্ড কেকছ, ক'ল্ড ড্ৰিংকছ, বেলজিয়ামৰ লগত ছ'ডা। আৰু তেতিয়া শ্বিলঙত কেপিটেল আছিল অসমত, গভৰ্ণৰ হাউচত চাপ্লাই কৰা। ইয়াৰ পৰা আপোনালোকে শ্বিলং কেনেকৈ বহুত দূৰটো পঠিয়াই কেনেকৈ? সেই সময়তো গাড়ী চাড়ী তেনেকৈ? এইটো গভৰ্ণৰৰ গাড়ী অহা যোৱা, গভৰ্ণৰৰ গাড়ীয়ে লৈ যায়। আৰু মই ক'ৰবাত শুনা পাইছিলোঁ যে আপোনালোকে ঘোঁৰা গাড়ীৰো শ্বিলঙলৈ ব্ৰেড? ঘোঁৰা গাড়ীৰ ষ্টাৰ্টিংটো এইটো এটা মানে এই যে আমাৰ ৰোডটো ষ্টাৰ্ট হৈছিল, সেইটো গুৱাহাটী শ্বিলং ৰোড, যিটো GS ৰোডৰ দি যায় এতিয়া শ্বিলঙত। তো ফাৰ্ষ্ট টাইম আছিল ঘোঁৰা গাড়ী টনা গাড়ী, সেই গাড়ী দি যায়। যেনেকুৱা কেলকাতাত ফাৰ্ষ্ট ট্ৰাম লাইন যিটো আছিল, সেইটোও ঘোঁৰা গাড়ী দি, ঘোঁৰা দি হৰ্চ দি কৰে। তো তেনেকুৱা চিষ্টেম আছিল। তো আৰু ঘোঁৰা ৰেষ্ট লোৱা জেগাটোৰ কাৰণে
এইটো খানাপাৰা নাম হৈছে তাত খানা খোৱাই কাৰণে সেইকাৰণে খানাপাৰা ঘোঁৰা দানা পানী তাত ৰেষ্ট লৈছিলে আৰু আপুনি তেনেকৈ ইয়াৰ পৰা মানে ঘোঁৰা গাড়ীত শ্বিলঙলৈ পঠিয়াইছিলে তাৰ গভৰ্ণৰ হাউচ হয় আৰু গভৰ্ণৰে তাত কেতিয়াবা কিবা কাৰণত ব্ৰেড নাপালে লোকেল ব্ৰেডবিলাক নাখাইছিলে শ্বিলঙৰ নাই শ্বিলং তেতিয়াতো তেনেকৈ ব্ৰেড নাছিল ইয়াৰ পৰাই আমাৰ ব্ৰেড ছাপ্লাই কৰিব লগা হৈছে হয় হয় দীপাংকৰ বেনাৰ্জী তেখেতে কিতাপখনত গুৱাহাটী হেৰিটেজ যোনখন কিতাপ লিখিলে প্ৰফেছৰ দীপাংকৰ বেনাৰ্জী হিষ্টৰিয়ান তেখেতে এই কথাটো কিন্তু মেনশ্যন কৰিছে তাত যোনজন ব্ৰিটিছ আছিলে গভৰ্ণৰ তেওঁ লিখিছিল যে তাত যেতিয়া তাত শ্বিলঙৰ মানুহে অলপ ব্ৰেড চেড বনাব শিকিলে কিন্তু তাৰ ব্ৰেডবিলাক মানে চফ্ট নাছিলে গুৱাহাটীৰ এই আপোনাৰ শ্বেখ ব্ৰাদাৰ্ছৰ ব্ৰেড ভাল পোৱা নাই সেইকাৰণে শ্বেখ ব্ৰাদাৰ্ছৰ পৰা ব্ৰেড লাগে ডেইলি আৰু সেই সময়ত আপোনালোকে এই যে হুইট বা আটা ময়দা এইবিলাক ক'ৰ পৰা আনিছিলে আপোনালোকে এইটো আমাৰ কেলকাতাত তেতিয়া ষ্টিমাৰ ছিষ্টেম আছিল হয় এণ্ড আনডিভাইডেড ইণ্ডিয়া যেতিয়া আমাৰ ব্ৰহ্মপুত্ৰৰ এই ৰোডটো চালু আছিল ষ্টিমাৰত এইটো সেই টাইমত ষ্টিমাৰত কেলকাতাৰ পৰা আহিছিল তাৰ পৰা আহিছিলে আৰু কিছুমানতো লাহে 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 ইম্পৰ্টেড বস্তু আছিল নেকি আপোনালোকৰ ইম্পৰ্ট ইম্পৰ্ট লাইচেঞ্চো আছিল হয় আৰু এই বিজনেছটো এটা সেইদিনাৰ শ্বপিং মল ক'ব পাৰে আপুনি এক্স্যাক্টলি একদম পুৰা প্ৰপাৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ মানে 1885ত এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ ভাৰতবৰ্ষত নট অনলি নাছাম মানে এইটো মানে আনইমেজিনেবল তাত আপোনালোকে কি কি ৰাখিছিলে সেই আপোনালোকৰ ডিপাৰ্টমেণ্টেল ষ্ট'ৰ তেতিয়া আপুনি মানে কাপোৰৰ পৰা এণ্ড শ্বুজ পেন এভৰিথিং মেডিচিনো ৰাখিছিল নেকি মেডিচিন ড্ৰাগ লাইচেঞ্চো আমাৰ আছে এতিয়ালৈকেও লাইচেঞ্চ আছে কিন্তু আমি এইবিলাক লাহে লাহে উঠাই দিছোঁ এইটো একচুৱেলি নতুন কালচাৰ আমাৰ গুৱাহাটীত ডিপাৰ্টমেণ্টেল ষ্ট'ৰ খোলাটো কিন্তু একচুৱেলি ডিপাৰ্টমেণ্টেলৰ মানে অৰিজিন সেইটো আমাৰ শ্বেখ ব্ৰাদাৰ্ছে ষ্টাৰ্ট কৰিছে 135 years ago হয় আৰু যিটো একচুৱেলি সেই কালচাৰটো আমাৰ ভাৰতবৰ্ষতে নাছিলে সেই সময়ত যদি বম্বে বা দিল্লীত দুই এখন আছিলে তো হয়তো থাকিব পাৰে কিন্তু আমাৰ অসমত oldest first it is the oldest bakery and then আপোনালোকে ইয়াত soda manufacture কৰিছিলে aerated drink যোনবিলাক আজিকালি আমি কোক বা পেপসি খাওঁ সেইবিলাক ইয়াত আহাৰ আগতে আপোনালোকে ইয়াত আৰম্ভ কৰিছিল আমাৰ নিজে ফেক্টৰী আছে আৰু আপুনি কৈছে যে বেলজিয়ামৰ লগত কোলাবৰেচন আছে বেলজিয়ামৰ লগত কোম্পানী এটাৰ লগত হয় হয় গ্ৰেট আমি মানে বহুত কথা আমি জানিবলগীয়া আছে ইয়াৰ হিষ্ট্ৰীৰ লগত আৰু ইয়াত কেইবাজনো প্ৰাইম মিনিষ্টাৰ প্ৰেচিডেণ্টে ইয়াৰ আপোনালোকৰ ব্ৰেড বা বিস্কিটছ বা খাই ভাল ইনক্লুডিং জৱাহৰলাল নেহৰু তেওঁ ভাল পাইছিলে আহি পেলাই সেই অলপ ক'ব নেকি মানে আপুনি গুৱাহাটী হেৰিটেজ বুলি এটা কিতাপ আছে তাতেও আপুনি পাব প্ৰফেসৰ দীপাংকৰ বেনাৰ্জী ইয়েছ গুৱাহাটী আপোনাৰ ইউনিভাৰ্চিটিৰ প্ৰফেসৰ দীপাংকৰ বেনাৰ্জীৰ লিখা আৰু এই কিতাপতো পাব যে জৱাহৰলাল যেতিয়া আহিছিল তেওঁ আমাৰ চিজ ষ্ট্ৰটো খুব লাইক কৰিছিল এইকাৰণে চিজ ষ্ট্ৰ এই কাৰণে তেতিয়া চিজ আহিছিল আমাৰ অষ্ট্ৰেলিয়াৰ পৰা আচ্ছা অষ্ট্ৰেলিয়াৰ পৰা চিজ ষ্ট্ৰটো ইয়েছ তো অষ্ট্ৰেলিয়াৰ ফেমাছ চিজ কোম্পানীৰ পৰা আহিছিল সেই দিয়ে আমি চিজ ষ্ট্ৰ বনাইছিলোঁ তো এই গুৱাহাটী অসমত তেওঁ আহিলেই চিজ ষ্ট্ৰটো বহুত মানে আপোনাৰ নট অনলি আপোনাৰ মিষ্টাৰ নেহৰু তেওঁৰ ইন্দিৰা গান্ধী ডটাৰ প্ৰাইম মিনিষ্টাৰ নেক্সট প্ৰাইম মিনিষ্টাৰ তেওঁ ইয়াতে কৰিছে ইয়াত আহি পেলাই চিজ ষ্ট্ৰ খাইছে আৰু অন্য এইবিলাক খাইছে বেলেগ বস্তু খাইছে আচ্ছা তো এইবিলাক ভাল লাগে কথা আৰু শুনামতে আপোনালোকৰ ইয়াৰ মানে যিখিনি প্ৰডাক্টছ আছে স্পেচিয়েলি যোনখিনি বেকাৰী প্ৰডাক্টছ সেইখিনি আমাৰ প্ৰায় অলমষ্ট গোটেইকেইজন চিফ মিনিষ্টাৰ অফিচাৰ বা ৰেচিডেণ্টলৈ যায় তো এতিয়াও যায় সৰ্বানন্দ সোণোৱাল আপুনি কৈছিলে আমাৰ চিফ মিনিষ্টাৰৰ বিস্কিটছ আনি কেইটামান আইটেমছ তেওঁ বহুত লাইক কৰে তেওঁ ওচৰতেতো থাকে আমাৰ ৰাজভৱনৰ ওচৰত হয় তো ইয়াৰ পৰা লৈ যায় তেওঁৰ মানুহ মৰ্ণিং লৈ যায় মৰ্ণিঙত লৈ যায় কেতিয়াবা চ' এইটো মানে সেই যেতিয়াৰ পৰা চিফ মিনিষ্টাৰ হেৰিটো আৰম্ভ হৈছে আমাৰ অসমত তেতিয়াৰ পৰা আপোনালোকৰ ইয়াৰ পৰা লৈ গৈ আছে আমাৰ প্ৰফুল্ল মহন্ত ছাৰ থাকোঁতে তেওঁৰ ৱাইফ প্ৰফুল্ল মহন্ত ছাৰৰ বাৰ্থডে কেক তেওঁৰ ল'ৰা ছোৱালীক তেওঁ নিজে আহি ডিজাইন পচন্দ কৰি অৰ্ডাৰ দিয়া আৰু আমাৰ তৰুণ গগৈ ছাৰৰ ফেমিলি তেওঁৰ ৱাইফ ডালি গগৈ তেওঁ আহিছিল তেওঁ পৰঠাটো খুব লাইক কৰে আমাৰ আচ্ছা আৰু যেতিয়া পাৰ্লামেণ্ট খোলে তেতিয়া আমাৰ MP বহুতে আহে MP-গুলো পাৰ্লামেণ্ট মানে দিল্লীৰ বস্তু দিল্লী অসমৰ কিবা ফেমাছ বস্তু খাই লৈ যোৱাৰ কাৰণে পাৰ্লামেণ্ট কেণ্টিনত সিহঁতে শ্বেয়াৰ কৰে বস্তু আমাৰ মানে দিল্লী পাৰ্লামেণ্ট কেণ্টিনত সিহঁতে লৈ যায় কেৰালাৰ ধৰক যেনেকৈ কেৰালাৰ MP কেৰালাৰ পৰা কিবা বস্তু আনিলে কৰ্ণাটকৰ MP কৰ্ণাটকৰ কিবা বস্তু আনিলে তেনেকৈ আমাৰ MP-গুলো লৈ যায় এইবিলাক পাৰ্লামেণ্ট খুলিলে আৰু এইটো মই মানে বেলেগ ষ্টেটৰ MP-ৰ পৰা শুনা পাইছোঁ আমাৰ চিনাকি যিটো MP তেওঁলোকে কৈছে এই তুমি আমাক পৰঠাটো খোৱা নাই কিয় বেলেগ ষ্টেটৰ MP বেংগলৰ MP লক্ষণ শেঠ বুলি CPM-ৰ আচ্ছা
তেওঁ মোক সুধিছিলেহেঁতেন যে মই এইটো গম পালোঁ তেতিয়াই যে তেওঁ পটক কৰি খুজিলে যে তুমি আমাকতো পৰঠা খোৱা নাই আমলে আপুনি মোৰ পৰঠা ক'ত পালে যে এই জয়শ্ৰী মহন্ত আনিছিল পাৰ্লামেণ্ট কেণ্টিনত তো সিহঁতে খোৱাৰ টাইমত এটা আলোচনা কৰি এই তেতিয়া তেওঁ বেংগলত যাওঁতে মোক ধৰিলে তেতিয়াই মই গম পালোঁ যে সিহঁতেও লৈ যায় এই কৰে আৰু বহুত ষ্টুডেণ্ট যেতিয়া আজিকালি ধৰক বেংগালোৰ দিল্লী সিহঁতে যে থাকে সিহঁতেও কেতিয়াবা তেওঁৰ মা দেউতাক কৈ দিয়ে দেউতা যেতিয়া আহিবি মোৰ লগত এতিয়া চেকবাদেশ্বৰা বাটাৰ বিস্কুট আনিবি কি গ্লাছ কেক আনিবি কি জেম ৰ'লটো আনিবি এনেকৈ এটা ডিমাণ্ড থাকেই এইটো ভাল লাগে আমাৰো এটা ভাল লাগে যে এতিয়া সিহঁতে বেংগালোৰ আৰু ইয়াতে গৈও চেকবাদেশ্বৰত বস্তুক মনত ৰাখিছে এইটো লাইক কৰে এইটো এটা ভাল কথা আৰু এতিয়া যিহেতু আপুনি পলিটিচিয়ানৰ কথা কৈছে আৰু যিহেতু আমাৰ প্ৰেজেণ্ট চিফ মিনিষ্টাৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ইয়াৰ পৰা যদি নিয়ে তেখেতৰ ফেভৰেট কি আছে ইয়াৰ ফেভৰেট কুকিজ মেইনলি আপোনালোকৰ যিখিনি বিস্কিটছ কুকিজবিলাক আছে কুকিগুলা যিগুলা আছে এইটো তেখেতৰ ফেভৰেট হয় আচ্ছা 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 আপোনালোকে এপাৰ্ট ফ্ৰম এই বিজনেছটোৰ বাহিৰে আপোনালোকে কালচাৰটো আপোনালোকে ফিল্ম প্ৰডিউচ কৰিছে বুলিও আমি গম পাইছোঁ এইটো মই পাৰ্চনেলি এইটো বিজনেছৰ লগত সম্বন্ধ নাই মানে তেতিয়া মই যিটো ফিল্ম কৰিছিলোঁ প্ৰথম ৰাগিনী বুলি এটা প্ৰথম ৰাগিনী পুৰবী শৰ্মা হিৰইন আছিল তেতিয়া মই ফাৰ্ষ্ট ইয়েৰত পঢ়া আচ্ছা 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 ফাৰ্ষ্ট ইয়েৰত মই যেতিয়া পঢ়িছিলোঁ তেতিয়া আমি আৰু মই ধীৰুদা ধীৰু ভূঞা তেতিয়া অল ইণ্ডিয়া ৰেডিঅ'ৰ আছিল ডাইৰেক্টৰ আছিল মষ্ট প্ৰবলি তো তেওঁ আৰু মহেন্দ্ৰ মোহন চৌধুৰীৰ সৰু ল'ৰা আৰু আমাৰ ধীৰুদাতো আছিলে এজ এ ডাইৰেক্টৰ তেওঁ আছিল এই ফিল্মটো আমি প্ৰডিউচ কৰিছিলোঁ 4-5জন মানে ফ্ৰেণ্ড চাৰ্কলৰ ভিতৰত মিলিয়ে আৰু চান্দা উঠাই এনেকুৱা আৰু সাদুল্লা বুলি এজন পুনে ফিল্ম ইনষ্টিটিউটৰ কেমেৰামেন সিও নতুন পাছ কৰি গুৱাহাটীত আহিছিল তেওঁৰ বহুত ফেমাছ ফটোগ্ৰাফীৰ পিকচাৰো আছে অসমত তো তেওঁ আছিল কেমেৰামেন এনেকৈ এটা টিম বনালোঁ আৰু তো প্ৰথম ৰাগিনী ফাৰ্ষ্ট আমাৰ মনত আছে উদেশনা চিনেমা হলত ফাৰ্ষ্ট ৰিলিজ কৰিছিল আৰু আমাক বহুত ইয়াতে হেল্প কৰিছিল আপোনাৰ ৰতন থিয়াম মণিপুৰৰ ফেমাছ আপোনাৰ কালচাৰেল ইয়াৰ নাটক এইবিলাক সংগীতৰ তেওঁ এটা ডাঙৰ ব্যক্তিত্ব তো ৰতন দাও বহুত হেল্প কৰিছিল তো এই ফিল্মখন কিন্তু আমাৰ ভাগ্য মানে এনেকুৱা যে উদিতনাথ ফাৰ্ষ্ট ৰিলিজ কৰিল কিন্তু অলপ ক্লাছিকেল এই টাইপ ফিল্ম আছিল তো এইটো ফ্লপ হ'ল ফ্লপ হোৱাৰ পিছত আমাৰ তেতিয়া 6 লাখ মান খৰচ হৈছিল 6 লাখ খৰচ তেতিয়া ৰবীন্দা আমাৰ ব্লু হিলছৰ তো ৰবীন্দাৰ লগত আমাৰ ভাল ৰবীন্দা ক'লে যে তুমি এটা কাম কৰা ফিল্মটো আমাক দি দিয়া চেল কৰি দিয়া তো তেওঁ অলপ বেছি 7 লাখ 6 এনেকুৱা কিনি ল'লে গোটেইখিনি তো তেওঁ ক'লে যে কিন্তু তোমাৰ লগত কোনো নাম চাম নাথাকিব আচ্ছা তাৰপিছত ৰবীন্দাইটো লোৱাৰ পিছতেই তেওঁ এইটো আমাৰ ৰাষ্ট্ৰপতি এৱাৰ্ড পাই গ'ল এই মুভিখন প্ৰথম ৰাগিনীটো আচ্ছা তো যেতিয়া ৰাষ্ট্ৰপতি এৱাৰ্ড পালে তেতিয়াতো ৰাষ্ট্ৰপতি এৱাৰ্ড মষ্ট প্ৰবলি 10 লাখ মান এটা প্ৰাইজ মানি তেওঁৰ হৈ গ'ল প্ৰফিট তাৰপিছত তেওঁ মানে এইটো যেতিয়া অসমত আকৌ ৰিলিজ কৰিলে এইটো একদম আকৌ ছেকেণ্ড টাইম ৰিলিজ কৰাৰ পিছত এটা একদম হিট সুপাৰ ডুপাৰ হিট তো আপোনাৰ কেনেকুৱা লাগিছে আপোনালোকৰ ঠিক আছে মোৰতো অলপ ক'ত বেয়া লাগিছিল নেকি বেয়া লাগা নাই এইকাৰণে যে ঠিক আছে নালাগে নামৰ কাৰণে নহয় যে আমাৰ চিন্তা আমাৰ আমাৰ নিজৰ হাতৰ এটা বস্তু যে এনেকুৱা পাইছে নিশ্চয় এইটোৱে ডাঙৰ কথা আৰু ধৰক পথেৰ পাঁচালী যিটো সত্যজিৎ ৰায় ফেমাছ পিকচাৰ এইটো ছেম এতিয়াও ফাৰ্ষ্ট যেতিয়া ৰিলিজ কৰিছিল 1 উইক চলিছিল তাৰপিছত কান ফ্ৰান্সৰ ফিল্ম ফেষ্টিভেলত প্ৰাইজ পোৱাৰ পিছত এইটো পথেৰ পাঁচালী চুপাৰ ক'বলগীয়া কথা নাই এই ছেম ঘটনা ইয়াতে এতিয়াও হৈছে মানে আপোনালোক কালচাৰৰ লগতো আমাৰ অসমীয়া হেৰি পুৰা মিলি গৈছে আৰু অফক'ৰ্ছ গ্ৰেট আৰু আচ্ছা মই দৰ্শকক এটা কথা কৈ থওঁ যে মই বৰ্তমান এই ইণ্টাৰভিউটো কণ্ডাক্ট কৰি আছোঁ বা বহি আছোঁ শ্বেইখ ব্ৰাদাৰ্ছৰ বিল্ডিঙতে আৰু এই বিল্ডিঙতে আমাৰ এক্স প্ৰেছিডেণ্ট প্ৰণৱ মুখাৰ্জী ডাঙৰীয়া ইয়াতে থাকি গৈছে নহয় জানো অলপ ক'ব নেকি কি কাৰণে ইয়াত আছিলে বা কেনেকৈ কি আছিলে আপোনালোকৰ ৰিলেশ্যনটো তেখেতৰ লগত
নাই কেনেকুৱা ধৰণৰ আছিলে? আমি ষ্টুডেণ্টছ লাইফত আমাৰ কেলকাটা ইউনিভাৰ্চিটিত পঢ়া শুনা তো কেলকাটা পলিটিক্সৰ লগত তেতিয়া কংগ্ৰেছৰ লগত অলপ মোৰ ভাল টাৰ্মছ আছিল হয় সে প্ৰিয়ৰঞ্জন দাসমুঞ্চী সৌমেন মিত্ৰ সুব্ৰত মুখাৰ্জী এণ্ড আপনার প্রণব মুখার্জি অজিত পাজার গানি খান চৌধুরী হ্যাঁ এগুলোর লগত আমার একটা ভাল রিলেশন আছিল তো আফটার এমার্জেন্সি যেতিয়া ইন্দিরা গান্ধী প্ৰাইম মিনিষ্টাৰৰ পৰা হ'ল চৌধুৰী চৰণ সিং হোম মিনিষ্টাৰ আছিল এট দ্যাট টাইম তেওঁক ইন্দিৰা গান্ধীক এৰেষ্ট কৰিলে আৰু ইন্দিৰা গান্ধীক কেইটামান কেছ চলি আছিল মণিপুৰতো কেছ চলি আছিল তো সেই টাইমত প্ৰণৱ দা ইয়াতে আহোঁতে আমি এয়াৰপৰ্ট গৈ তেওঁক আনা ইয়াতে থকা আমাৰ ইয়াতে ওপৰত বিল্ডিঙৰ ওপৰত গেষ্ট ৰুম আছে কেইটামান আচ্ছা তো CM ষ্টিফেন বিহাৰৰ চিফ মিনিষ্টাৰ কৰ্পূৰী ঠাকুৰ সৌমেন মিত্ৰ এই এনেকুৱা আৰু এই মানে আহা যোৱাটো তেনেকুৱা হ'ল আৰু যেহেতু মানে ইন্দিৰা গান্ধীকো আহিব লগা হ'ল মণিপুৰৰ কেছ ফাইল হৈছিল তেওঁৰ এগেইনষ্টত এইসব কাৰণে মানে এটা ভাল ৰিলেশ্যন আছিলে মানে ইয়াত আই থিংক প্ৰাইম মিনিষ্টাৰৰ ভিতৰত মেইনলি ইয়াত আহি পেলাই আপোনালোকৰ মানে আপোনালোকৰ আইটেমছবিলাক খাইছে তেওঁৰ ভিতৰত এজন পণ্ডিত নেহেৰু আৰু ইন্দিৰা গান্ধী আৰু প্ৰেচিডেণ্টৰ ভিতৰত আই থিংক প্ৰণৱ মুখাৰ্জী and Dr. Fakhruddin Ali Ahmed Fakhruddin Ali Ahmed আমাৰ ইয়াৰে মানুহ আমাৰ দুজন প্ৰাইম মিনিষ্টাৰ দুজন প্ৰাইম মানে প্ৰেচিডেণ্ট ইয়াৰ আপোনালোকৰ আহি পেলাই খাইছে ফখৰুদ্দিন আলী আহমেদ সাহেব আৰু আমাৰ ফাদাৰ হয় খুব ভাল এটা আছিল আৰু তেওঁতো ইয়াতে আমাৰ ওচৰতে এণ্ড ষ্টিল তেওঁৰ ফেমিলিৰ যিবিলাক মেম্বাৰ এতিয়া দিল্লী চিল্লী বহুত জেগাত আছে তো সিহঁতেও এতিয়াও অহা যোৱা ৰিলেশ্যন এইবিলাকে জানিব পৰা মতে অন্য চ'ৰ্চৰ পৰা আপোনালোকৰ শেখ ব্ৰাদাৰ্ছৰ কথা আমাৰ অসমীয়া লিটাৰেচাৰটো অসমীয়া উপন্যাসত সোমোৱা বুলি গম পাইছোঁ ক'ত ক'ত আপোনালোকৰ নামবিলাক বা কাহিনীবিলাকত লিখা হৈছে যেটা দুটা মনত আছে আমাৰ এক্স অসম সাহিত্য সভাৰ আমাৰ শ্ৰদ্ধেয় কনক সেন ডেকা ডাঙৰীয়া আৰু তেওঁৰ গৃহযুদ্ধ বুলি এটা কিতাপত উপন্যাসত তেওঁ শেখ ব্ৰাদাৰ্ছৰ কথা লিখিছে আৰু তেওঁ মোক বহুত মৰম কৰে তেওঁ নিজে মোক কৈছে তোমালোকৰ কথা মই গৃহযুদ্ধত লিখিছোঁ তো লিখাৰ বই কিতাপখন পাব্লিছ হোৱাৰ আগতেই তেওঁ মোক কৈছে যে তুমি চাবা এটা মানে চিচুৱেশ্যনটো এনেকুৱা এটা হিৰোইন আমাৰ উপন্যাসত যিটো এইটো ৰোমান্টিক চিচুৱেশ্যনত সিহঁতে কৈছে এই তুমি কিয় খং কৰি আছা তোমাৰ কাৰণে মই শেখ ব্ৰাদাৰ্ছৰ কেক আনিছোঁ তো এইটো তেওঁৰ মুখত তেওঁ নিজে কৈছে সাধাৰণতে মানুহে গোলাপ ফুল বা এনেকুৱা কিবা আজিকালি শেখ ব্ৰাদাৰ্ছৰ কেক আনিছে তুমি কিয় এই কৰিছা তো এই ডাইলগটো মোৰ মনত আছে তেওঁ নিজে কোৱা আৰু পিছত তেওঁ গৃহযুদ্ধ কিতাপখন মোক গিফ্টো দিছিল কেতিয়াবা টাইম পালে নিশ্চয় আপোনাক দেখাম এইটো আমাৰ কাৰণে ভাল আৰু আব্দুল মালিক সৈয়দ আব্দুল মালিক তেতিয়া মই ক'লে বহুত দিন আগৰ কথা তেওঁ মোৰ লগত বহুত ভাল টাৰ্মছ আছিল এটা এইবিলাক আৰু কোনোবাই আপোনালোকৰ আৰু নীলমণি ফুকনদা নীলমণি ফুকনদাও অহা যোৱা ইয়াতে মোৰ লগত তেওঁ লিখিছে মানে তাৰ কবিতাত কিবা কবিতাত লিখিছে আপোনালোকৰ কিবা এটা ই কৰিছে তেওঁৰ লগতো মোৰ ভাল টাৰ্মছ আছিল মানে ই কৰিছে আৰু বহুতে লিখিছে পুৰণা কথা কালীপদ সেন আছিল আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ এজন প্ৰফেচাৰ মই নামটো এতিয়া পাহৰিলোঁ তো এইটোৱে আমাৰ কাৰণে ভাল লগা বস্তু আৰু আমি ইণ্টাৰভিউ শেষৰ ফালে আহি আছোঁ গতিকে মোৰ শেষ প্ৰশ্নটো এইটোৱেই যে আপোনালোকে এই লকডাউনত যে বহুতৰ বিজনেছত ডাউন হৈছে বা বিজনেছ বন্ধ হৈ গৈছে শেখ ব্ৰাদাৰ্ছৰ কেনেকুৱা পৰিস্থিতি বৰ্তমান নাই আমাৰতো ফাৰ্ষ্ট টাইম যিটো লকডাউন হ'ল আমাৰ প্ৰাইম মিনিষ্টাৰ যিটো ডিক্লেয়াৰ কৰিলে ফাৰ্ষ্ট মষ্ট প্ৰবলি 21 ডেজ নেকি এইটোতো টোটেলি বন্ধ তেতিয়া তাৰপিছত 60 ডেজৰ বন্ধ এইটো বন্ধ কৰিছিল যিটো এইটোতো বন্ধ হৈ আছিল তেতিয়া মই কিন্তু আমাৰ যি ষ্টাফবিলাক আমি বাছত লৈ মেইনলি ধৰক বায়াটা চাৰিআলি এইফালে আপোনাৰ ডুমনি চুকি আৰু কি চিপাঝাৰৰ ষ্টাফ মেক্সিমাম তো এই ষ্টাফবিলাক আমি বাছত কৰি সিহঁতক ঘৰত কৰি দিছিলোঁ পচাই দিছিলোঁ তাৰপিছত যিবিলাক ধৰক আমাৰ ইয়াতে এটা মিনি ইণ্ডিয়া টাইপ আমাৰ ফেক্টৰীটো তাতে ইয়াতে নাগা পাব মিজো পাব মুছলিম পাব হিন্দু পাব চব ষ্টাফছ
চ' বিহাৰী আছে ইউপি আছে তো যিবিলাক বাহিৰৰ এনেকুৱা নাগালেণ্ড মিজোৰামৰ মানুহ কাম কৰা এইবিলাক দূৰৰ মানুহবিলাক আছে সিহঁতো থাকি গ'ল লোকেল মানুহবিলাক মই কৰি দিলোঁ ঘৰত পঠাই দিলোঁ তেওঁলোকক দুমাহ আপোনালোকে খোৱা বোৱা চব ব্যৱস্থা আপোনালোকে কৰিছে এইটো থকা খোৱা ইভেন আমি চেলাৰিও সিহঁতৰ বন্ধ কৰা নাই চেলাৰি বন্ধ কৰা নাই নাই পুৰা চেলাৰিও দি আছে ভাল লাগিল শুনি পেলাই চেলাৰিও মানে মই এট দ্য টাইম মেইনটেইন কৰি আছিলোঁ আৰু সেইকেইদিন যিটো বন্ধ আছিল সেইটোৱে তাৰপিছত DCA এদিন কৰিলে যে ব্ৰেড ইজ এছেঞ্চিয়েল কমডিটিৰ আণ্ডাৰত নহয় মানুহৰ এটা হৈ আছে আৰু পুলিচৰ ফালৰ পৰাও অলপ কৰিলে যে মানুহৰ হেল্প কৰাৰ কাৰণে ব্ৰেড বনাব লাগে এনেকুৱা তো ডিচি তেতিয়া এটা স্পেচিয়েল পাৰ্মিশ্যন দিলে মোক যে আপুনি বনাওক কেতিয়া অলপ কৰি খোলক খুলি আপুনি এইটো কৰক অলপ বনাওক আপুনি আৰু সে টাইমিং যেনেকৈ বেলেগ বিজনেছৰ কৰিলে মাজতে এবাৰ এই ফুটপাথ খোলা থাকিব এই ফুটপাথ নহয় এনেকুৱা সেই চিষ্টেমত কিন্তু আমি কি কৰিলোঁ আমাৰ ধৰক ঠিকে আছে লছ অলপ হৈছে কিন্তু আমি ষ্টাফ এণ্ড কাষ্টমাৰৰ ডিমাণ্ড টাইমত আৰু গভৰ্ণমেণ্টৰ যিমান টাইম যেনেকৈ তেওঁলোকে ইনষ্ট্ৰাকশ্যন দিছে সেই টাইমত মই খুলিছোঁ আকৌ বিজনেছ বন্ধ কৰিছোঁ কিন্তু আমাৰ ইমান এফেক্ট হোৱা নাই এইকাৰণে ধৰক প্ৰফিট হোৱা নাই বাট লছো হোৱা নাই চেলাৰিও দি আছিলে চেলাৰিও মই কণ্টিনিউ সিহঁতৰ যিকেইটা ফেচিলিটিজ সেইবিলাক কণ্টিনিউ কৰি আছিলে ঠিক আছে ডাঙৰীয়া সুধিবলগীয়া প্ৰশ্ন বহুতেই আছিলে কিন্তু আমাৰ হাতত সময় কম বাট আপুনি ইমান আমাক সময় দিয়াৰ কাৰণে আপোনাৰ ওচৰত ধন্যবাদ ধন্যবাদ আপোনালোকে